हेलो ভিউয়ার্স আজি আপোনালোকক মই গেছিয়াছ ষ্টেটৰ বিষয়ে এটা সৰু ভিডিও আপোনালোকলৈ লৈ আহিছো একদম প্ৰিলিমিনাৰী কথা গেছিয়াছ ষ্টেটৰ এটো মই বহুত হাই লেভেলৰ কোৱা নাই এটো যি আপোনাৰ হাই স্কুল লেভেলৰ পৰা হাই সেকেন্ডাৰী ভিতৰৰ ল'ৰা ছোৱালী অলপ জানিবলগীয়া কথা কেটা মানে কম বিশেষ ক'বলগীয়া নাই প্ৰপাৰ্টিজ অফ গেছৰ ধৰ্ম শেপ এণ্ড ভলিউম First property মই shape and volume ওপৰত ক'বলৈ ওলাইছো আপোনালোকে দেখিছে they don't have a definite shape and volume আমি জানো যে গেছৰ কোনো নিৰ্দিষ্ট আকৃতি আৰু আয়তন নাই they can occupy the whole space available to them তেওঁলোকৰ কাৰণে যিমান জায়গা দৰকাৰ হয় গোটেই জায়গাটোৱে গেছে লৈ লয় দেখিছেনে এতিয়া এটা ৰুম যদি খালি ৰুম এটা পাই যায় গেছে গোটেই কমপ্লিট ৰুমটো লৈ ল'ব কি এনেকুৱা নহয় যে আধা ৰুম ল'ব আধা এৰি দিব তেনেকুৱা কোনো গেছৰ প্ৰপাৰ্টি নাই সেইকাৰণে আমি জানো যে গেছৰ এটা প্ৰপাৰ্টি হৈছে শেপ এণ্ড ভলিউম দে ডোন্ট হেভ ডেফিনিট শেপ এণ্ড ভলিউম তেওঁলোকৰ নাথাকে নেক্সট আহিলে ডেন্সিটি আমি জানো যে গেছৰ ঘনত্ব গেছ লৈ লৈ বেলেগ বেলেগ দে হেভ ভেৰি লো ডেন্সিটি because of negligible intermolecular forces এতিয়া সব আমি যদি সলিডলৈ যাওঁ আমি যদি গোটা বস্তু এটালৈ যাওঁ তেতিয়া হিহতৰ ডেন্সিটিটো বহুত হাই হয় কিন্তু গেছৰ সদায় ডেন্সিটিটো বহুত লো হয় আৰু একদম নেগলিজিবল ইন্টাৰমলিকুলাৰ ফোর্স কিছুমান থাকে ইন্টাৰমলিকুলাৰ ফোর্সটো একদম কম থাকে ঠিক আছে তাৰপিছত আহিলে আমি নেক্সট প্ৰপাৰ্টি ডিফিউজন gas mix with each other freely due to the free movement of their molecule এটা গেছে আন এটা গেছৰ লগত freely কি কৰিব পাৰে মিক্স হ'ব পাৰে কাৰণ হিহতি মিক্স কেনেকৈ হ'ব কাৰণ হিহতি কি হয় ফ্ৰী মুভমেন্ট থাকে তেওঁলোকৰ গেছৰ সদায় এটা কি থাকে ফ্ৰী মুভমেন্ট থাকে এটা চাও আমাৰ এই বায়ুমণ্ডলতে বিভিন্ন ধৰণৰ গেছৰ এটা মিক্সাৰ হে হয়নে আমাৰ এই বায়ুমণ্ডলত অক্সিজেন গেছো আছে নাইট্ৰজেন গেছো আছে এটো কি হৈ আছে এটো হিটোৰ লগত ডিফিউজ হৈ আছে প্ৰপাৰ্টিটো কোৱা হয় ডিফিউজন নেক্সট আহিলে কম্প্ৰেছিবিলিটি গ্যাস are highly compressible তো আমি एग्जांपल পাই আছো আমি যদি বেলুন এটা হেঁচা মাৰি দিও ই কম্প্ৰেছ হৈ যায় তাতকৈ আৰু উদাহৰণ আছে সিএনজি এলপিজি যেটো সিলিন্ডাৰ তাত কি হয় কম্প্ৰেছ কৰিয়ে ভৰোৱা হয় আমি গ্যাস এটা বহুত বেছি কম্প্ৰেছ কৰিব পাৰো কিন্তু আমি সলিড বা লিকুইডক তাৰ তুলনাত কম কৰিব পাৰো সলিডক বহুত কম কৰিব পাৰো লিকুইডক অলপ সলিডৰ তুলনাত বেছি কম্প্ৰেছ কৰিব পাৰো কিন্তু কম্প্ৰেছিবিলিটিটো একেবাৰে হাই হৈছে গ্যাসত নেক্সট আছে প্ৰেসাৰ the exact pressure equally in all direction আমি জানো যে লিকুইডে যেনেকৈ প্ৰেসাৰ দিয়ে গ্যাসেও প্ৰেসাৰ দিয়ে খালি গ্যাসৰ প্ৰেসাৰটো সকলো দিশতে সকলো ডাইৰেকশনতে একে এইকিটা প্ৰপাৰ্টি পাঁচটা প্ৰপাৰ্টি আজি আপোনালোকৰ লগত আলোচনা কৰিলো আৰু এইকিটা প্ৰপাৰ্টিৰ ওপৰত বিভিন্ন ধৰণৰ কোৱেশ্চন আহি থাকে আমি জানিবও লাগে গ্যাস এটাৰ প্ৰপাৰ্টিটো আমি জনাটো দৰকাৰী মই জাস্ট আজি একদম সৰু কথাকিটা ক'লো আৰু এতিয়া আজিলৈ আহিছো আশা কৰিছো মোৰ ভিডিওখিনি আপোনালোকে ভাল পাইছে যদি ভাল পাইছে লাইক আৰু কমেন্টৰ থ্ৰুৱে মোক জনাব আজিলৈ আহিছো ধন্যবাদ